নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ প্ৰতিটো মছজিদৰ পৰা আজানৰ মাইক আঁতৰাব লাগে এয়া হৈছে আতাচুৰ গৰ্জন পোনপটীয়াকৈ কৈছে চুকাফাৰ দেশত নাৰায়ে তকদিৰ বা আল্লাহু আকবৰ ধ্বনি সহ্য কৰা নহব তাৰ সমান্তৰালকৈ উল্লেখ কৰিছে অসমত যিয়ে পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব তেওঁ অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা প্ৰতিটো মছজিদৰ পৰা আজানৰ মাইক আঁতৰাব লাগে অসমত আজানৰ মাইক উচিত নহয় আৰু এই সন্দৰ্ভত আতাচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে কি কৈছে আতাচুৱে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এট ষ্টাৰ সিমেন্ট বিগ ব্ৰেকিং অসমৰ প্ৰতিটো মছজিদৰ পৰা মাইক আঁতৰাব লাগে অসমৰ প্ৰতিটো মছজিদৰ পৰা আজানৰ মাইক আঁতৰাব লাগে অসমত আহি মিয়া জিন্দাবাদ আৰু নাৰায়ে তকদিৰ ধ্বনি দিয়া ওএসি কঠোৰ সমালোচনা কৰিছে অসমৰ প্ৰতিটো মছজিদৰ পৰা মাইক আঁতৰাব লাগে ওএসিৰ গোষ্ঠীগত সংঘৰ্ষৰ ভাষণৰ পিছত অশান্তিত ভুগিছে খিলঞ্জীয়া ধৰ্মীয় ৰাজনীতিৰে মিয়াক সাহস দিয়া সকলক চকুমুদি নাথাকিবলৈ আহ্বান জনাইছে আৰু অসমৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিটো মছজিদৰ পৰা আজানৰ যি মাইক আছে সি আঁতৰাব লাগে ওএসিৰ সাম্প্ৰদায়িক মন্তব্যৰ পিছতো নিমাতীয় জাতীয়তাবাদী সংগঠন আতাচুৰ প্ৰশ্ন উজনি অসমক লৈ দম্ভালি মৰাসকলক উচিত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ ইউনুছ তামুলীৰ দৰে বাংলাদেশীয়ে অসমৰ লোকক ধমক দিব পৰা হ'ল ধৰ্ম নিৰপেক্ষতাৰ সাজ পিন্ধি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন পূৰণ নহ'ব আমি ধৰ্ম নিৰপেক্ষতাৰ নামত এনেকুৱা কাণ্ড আমি সহ্য নকৰোঁ ধেমাজিত মিয়া নাই কাৰণেই আজানত মাইক নাই আৰু অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা মছজিদৰ পৰা আজানৰ মাইক আঁতৰাব লাগে পৰৱৰ্তী মুখ্যমন্ত্ৰীয়ে মছজিদৰ মাইক নিষিদ্ধ কৰাৰ কাৰণে পদক্ষেপ ল'ব লাগে চুকাফাৰ দেশত নাৰায়ে তকদিৰ শ্লোগান সহ্য কৰা নহ'ব আমি হাত সাবতি বহি নাথাকোঁ এয়া হৈছে পোনপটীয়া সকিয়নি আতাচুৰ আৰু এনেকৈ নাৰায়ে তকদিৰ বা আল্লাহু আকবৰ ধ্বনি দিয়া সকলক সকিয়নি দিছে আতাচুৱে স্পষ্ট কৰিছে এই কথা যে এনেকুৱা মন্তব্য সহ্য কৰা নহ'ব আৰু এয়া হৈছে দৃশ্যাংশ এনেকৈয়ে ওএসিয়ে অসমত আহি সাম্প্ৰদায়িক বিষবাস্প বিয়পাইছিলে নাৰায়ে তকদিৰ আল্লাহু আকবৰ এনেকুৱা ধ্বনিৰে সমগ্ৰ ৰাজ্যৰ পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰিছিলে আৰু অসমৰ ৰাজ্যৰ ইতিহাসত বা ৰাজ্যৰ ৰাজনীতিৰ ইতিহাসত এনেকুৱা দৃশ্য কেতিয়াও দেখা নাছিলে আৰু বৰ্তমান সময়ত আতাচুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে আতাচুৱে হুংকাৰ প্ৰদান কৰিছে পোনপটীয়াকৈ উল্লেখ কৰিছে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা প্ৰতিটো মছজিদৰ পৰা আজানৰ মাইক আঁতৰাব লাগিব পোনপটীয়া গৰ্জন অসমৰ প্ৰতিটো প্ৰান্তৰ মছজিদৰ পৰা আজানৰ মাইক আঁতৰাব লাগিব অসমত যিয়ে নতুনকৈ মুখ্যমন্ত্ৰী হ'ব তেওঁলৈ আহ্বান যে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা মছজিদৰ মাইক আঁতৰাব লাগে ধৰ্ম নিৰপেক্ষতাৰ সাজ পিন্ধি এনেকুৱা মন্তব্য কৰা সকলকো কঠোৰ সকিয়নি দিছে আতাচুৱে এনেকুৱা মন্তব্য সহ্য কৰা নহ'ব ইউনুছ তামুলীৰ দৰে এচামৰ কাৰণে অসমীয়া লোক বৰ্তমান বিপদত মিয়াৰ পিঠিত পৰা প্ৰতিটো কোবৰ হিচাপ অসমীয়াক দিম বুলি কোৱা ইউনুছ তামুলীক কিয় জাতীয়তাবাদী সংগঠনে একো নকলে প্ৰতিটো জাতীয়তাবাদী সংগঠনলৈ প্ৰশ্ন আতাচুৰ তাৰ সমান্তৰালকৈ অসমৰ প্ৰতিটো মছজিদৰ পৰা মাইক আঁতৰাব লাগিব চুকাফাৰ ভূমিত অসমৰ পবিত্ৰ ভূমিত নাৰায়ে তকদিৰ তাৰ সমান্তৰালকৈ আল্লাহু আকবৰ এনেকুৱা ধ্বনি আমি সহ্য নকৰোঁ আমি হাত সাবতি বহি নাথাকোঁ এনেকুৱা মন্তব্য কৰিছে পোনপটীয়াকৈ সকিয়নি দিছে অসমত থাকি এনেকুৱা মন্তব্য কৰা সকলৰ দশা বেয়া হ'ব বুলি উল্লেখ কৰিছে আতাচুৱে তাৰ সমান্তৰালকৈ উজনি অসমক লৈ দম্ভালি মৰা সকলকো উচিত প্ৰত্যুত্তৰ দিয়া হ'ব সেকুলাৰ সাজ পিন্ধি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন দেখিলে নহ'ব ধৰ্ম নিৰপেক্ষতাৰ সাজ পিন্ধি জাতীয়তাবাদী সংগঠনসমূহে যি ধৰণৰ মৌনতা অৱলম্বন কৰিছে তেওঁলোককো সকিয়নি পোনপটীয়াকৈ উল্লেখ কৰিছে যে অসমৰ প্ৰতিটো মছজিদৰ পৰা মাইক আঁতৰাব লাগিব এয়া পোনপটীয়া দাবী চুকাফাৰ দেশত অসমৰ দৰে পবিত্ৰ ভূমিত আল্লাহু আকবৰ নাৰায়ে তকদিৰ ধ্বনি সহ্য কৰা নহ'ব আমি হাত সাবতি বহি নাথাকোঁ সেকুলাৰৰ নামত এনেকুৱা মন্তব্য যি মন্তব্যই খিলঞ্জীয়া লোকক চিন্তিত কৰিছে
আসাদুদ্দিন ওৱেইচি বা ইউনুছ তামুলীৰ দৰে এছামৰ কাৰণে অসমীয়া লোক বিপদত, গতিকে আমি এইসমূহ সহ্য নকৰোঁ। আগন্তুক দিনত বা অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী যোনেই নহওক কিয় তেওঁক আহ্বান জনাইছে আতাছুৱে। পোনপটীয়াকৈ উল্লেখ কৰিছে যে অসমৰ প্ৰতিটো মছজিদৰ পৰা আজানৰ মাইক আঁতৰাব লাগিব। অসমত নাৰায়ে তকদিৰ বা আল্লাহু আকবৰ ধ্বনি সহ্য নকৰোঁ। ওৱেইচিৰ সাম্প্ৰদায়িক মন্তব্যৰ পিছতো নিমাত কিয় জাতীয়তাবাদী সংগঠন প্ৰশ্ন কৰিছে। উজনি অসমক লৈ দম্ভালি মৰাসকলক উচিত প্ৰত্যুত্তৰ। ছেকুলাৰ সাজ পিন্ধি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ সপোন পূৰণ নহ'ব। পোনপটীয়াকৈ ধমক দিছে, পোনপটীয়াকৈ সকিয়নি দিছে। অসমত আহি নাৰায়ে তকদিৰ, আল্লাহু আকবৰ এইসমূহ ধ্বনি সহ্য কৰা নহ'ব। চুকাফাৰ দেশত আমি এইবোৰ ধ্বনি নামানো। ধেমাজিত মিয়া নাই কাৰণে মছজিদত আজানত মাইক নাই, গতিকে অসমৰ প্ৰতিটো চুকে কোণে থকা মছজিদৰ পৰা আজানৰ মাইক আঁতৰাব লাগিব বুলি পোনপটীয়াকৈ সকিয়নি দিছে। আৰু এনেকৈ মছজিদত মাইক নিষিদ্ধৰ দাবী উত্থাপন কৰিছে। ওৱেইচি আজমলক চৰম সকিয়নি দিছে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত কৰি আজি ধেমাজিত বিস্ফোৰক সংবাদমেল সম্বোধন কৰিছে টাই আহোম ছাত্ৰ সন্থাই। টাই আহোম ছাত্ৰ সন্থাৰ উপ সভাপতি মনোজ গগৈয়ে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে। সংবাদমেলত তেওঁ স্পষ্ট কৰিছে যে ভৱিষ্যতৰ মুখ্যমন্ত্ৰীলৈ বিশেষ আহ্বান জনাইছে তেওঁ যে কেইবাজনো ৰাজনৈতিক নেতাক তীব্ৰ আক্ৰমণ কৰিছে। অসমৰ প্ৰতিটো মছজিদৰ পৰা আজানৰ মাইক আঁতৰাব লাগিব। অনাগত সময়ত অসমত যিয়ে মুখ্যমন্ত্ৰী নহওক কিয় তেওঁ অসমৰ মছজিদসমূহৰ পৰা আজানৰ নামত ব্যৱহাৰ কৰা মাইক নিষিদ্ধ কৰিব লাগিব। ধেমাজিৰ উদাহৰণ দি কয়, যিদৰে ধেমাজিত হিন্দু মুছলমানৰ সম্প্ৰীতি আছে আৰু আজানত মাইক ব্যৱহাৰ কৰা নহয়, তেনেদৰে অসমৰ প্ৰতিটো চুকে কোণে থকা মছজিদৰ পৰা আজানৰ মাইক আঁতৰাব লাগিব। ওৱেইচি আজমল আৰু ইউনুছ তামুলীক তীব্ৰ আক্ৰমণ। শেহতীয়াকৈ ওৱেইচিয়ে অসমলৈ আহি যি শ্লোগান দিছিলে তাক প্ৰতিক্ৰিয়া দিছে ইউনুছ তামুলীয়ে। উজনি অসমক লৈ দিয়া ভাবুকিৰ বিৰুদ্ধেও জাঙুৰ খাই উঠিছে আতাছু। স্পষ্ট কৰিছে আসাদুদ্দিন ওৱেইচিয়ে নাৰায়ে তকদিৰ ধ্বনি দি গ'ল, কিন্তু নিমাত সকলো। ইউনুছ তামুলীয়ে উজনিৰ মাটি দম্ভালি মাৰিছে। যিয়ে এই পবিত্ৰ ভূমিত এনে উদ্দেশ্যেৰে ভৰি দিব তেওঁলোকৰ ভৰি কাটি পেলোৱা হ'ব বুলিও মন্তব্য আগবঢ়াইছে আতাছুৱে। স্পষ্ট কৰিছে এই কথা। আমাৰ ওচৰত আতাছুৰ মন্তব্য আছে। কি মন্তব্য আগবঢ়াইছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। পুনৰবাৰ কৈছোঁ, ধেমাজিত যিদৰে আজান দিয়াৰ নামত মাইক লগাবলৈ আমি দিয়া নাই, ঠিক তেনেকৈ অসমৰ প্ৰত্যেকটো মছজিদে অনাগত যিগৰাকী মুখ্যমন্ত্ৰী হ'ব সেইগৰাকীয়ে মাইক লগোৱা বন্ধ কৰিবলৈ আজি আমি দাবী তুলিছোঁ। কিছুদিনৰ পৰা এই যি ৰাজনৈতিক প্ৰেক্ষাপটটো সলনি হ'বলৈ ধৰিছে আৰু এক অতি লজ্জিত এটা ৰাজনীতি হোৱা আমাৰ পৰিলক্ষিত হৈছে, যাৰ কাৰণে আজি আপোনালোকৰ জৰিয়তে আমি কিছু কথা অৱগত কৰিবলৈ আহিছোঁ। আজি আমি দেখিছিলোঁ কিছুদিনৰ আগতে, আজি দুদিনৰ আগত, কিছুদিনৰ বুলি ক'লে ভুল হ'ব, দুদিনৰ আগত ডিঙিত পাকিস্তানৰ পাত্তা লগাই থোৱা আছাউদ্দিন ওৱেইচি নামৰ আহি অসমত মিয়া জিন্দাবাদ ধ্বনি দিব পৰা হ'ল। অসমত আহি নাৰায়ে তকদিৰ ক'ব পৰা হ'ল। অসমত আহি অসমীয়াৰ ওপৰত গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব পৰা বক্তব্য ৰাখিব পৰা হৈছে। আজি মিয়া জিন্দাবাদ কৈছে, এই কথাটোৱে কিন্তু আচলতে আমাক শান্তিত থাকিব দিয়া নাই। আমি দেখিলোঁ বদৰুদ্দিন আজমলৰ জাতীয়তাবাদী টুপি পিন্ধি থকা আৰু আছাউদ্দিন ওৱেইচিৰ চশমা পিন্ধি থকা জাতীয়তাবাদীসকলে কিন্তু এই ক্ষেত্ৰত হাত পেলাই দিলে অস্ত্ৰণ কৰিছে। আছাউদ্দিন ওৱেইচিয়ে এই ধৰণৰ কথা কোৱাৰ পাছতো কোনো জাতীয়তাবাদী সংগঠনে বা কোনো জাতীয়তাবাদী জাতিপ্ৰেমী ৰাইজে কিন্তু এই ক্ষেত্ৰত এটা টু শব্দ কোৱা আমাৰ পৰিলক্ষিত নহ'ল। নাৰায়ে তকদিৰ অসমত, নাৰায়ে তকদিৰ অসমত ক'ব পাৰিছে। আৰু ইয়াৰ সমান্তৰালভাৱে খিলঞ্জীয়া বুলি জাহিৰ কৰা ইউনুছ তামুলী, বাংলাদেশীৰ ঔৰসত জন্মগ্ৰহণ কৰা জাৰছ, এই ইউনুছ তামুলীয়ে উজনি অসমত বুলডোজাৰ চলাম বুলি ক'ব পৰা হৈছে।
উজনি অসমত মিয়াৰ পিঠিত পৰা প্ৰত্যেকটো কোবৰ হিচাপ উজনি অসমৰ ৰাইজৰ পিঠিত ল'ম বুলি ক'ব পৰা হ'ল তেতিয়াও কিন্তু সকলোবিলাক নীৰৱে বহি আছে এই যে তেওঁলোকক সমৰ্থন কৰা সমৰ্থনকাৰীসকল এইসকলে কিন্তু সেকুলাৰিজমৰ যি চোলা এই চোলা পিন্ধি আমাক আন্ধাৰত ৰাখিব নোৱাৰিব আৰু যদি ভাবিছে এই ধৰণৰ সেকুলাৰিজমৰ চোলা পিন্ধি নিৰ্বাচনী বৈতৰণি পাৰ হ'ম বুলি ভাবিছে তেনেহ'লে কিন্তু তাত আমি তেওঁলোকৰ লগত নাই আমি কৈ দিব বিচাৰিছো আমি ধেমাজিৰ পৰা কৈছো আমি অস্ত্ৰ সম্বৰণ কৰা নাই আমি হাত দাঙি দিয়া নাই আজি ধেমাজিত আমি যদি চাওঁ স্বাধীনোত্তৰ কালৰ পৰা ধেমাজিত মছজিদত কেতিয়াও আজান দিয়াৰ নামত মাইক লগোৱা হোৱা নাই ঈদত কেতিয়াও মাইক লগোৱা হোৱা নাই তাৰ পিছতো কিন্তু ধেমাজি জিলাখনত আমি সম্প্ৰীতিৰ বাৰ্তা বজাই ৰাখিছো আমি ভাই ককাইৰ দৰে মুছলিমৰ লগত আছো কাৰণ ইয়াত মিয়া নাই ইয়াত মিয়া নোহোৱাৰ কাৰণে তেখেতলোকে মাইক নাই বজোৱা বা তেখেতলোকে আজান দিবৰ কাৰণে মাইক ব্যৱহাৰ কৰা নাই এই যি সম্প্ৰীতিৰ নিদৰ্শন এই নিদৰ্শন অসমৰ প্ৰত্যেক জেগাতে হ'ব লাগে পৰৱৰ্তী যিগৰাকী মুখ্যমন্ত্ৰী হ'ব আমি তেখেতলৈ আহ্বান থাকিব আজি এই সংবাদ মাধ্যমৰ জৰিয়তে আমি আহ্বান জনাম যে পৰৱৰ্তী যিগৰাকী মুখ্যমন্ত্ৰী হ'ব এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই অনাগত দিনত ধেমাজিত যিদৰে আমি মছজিদত মাইক লগাই আজান দিয়াৰ পৰা আমি বিৰত ৰাখিছো ঠিক তেনেকৈ অসমৰ প্ৰত্যেকটো মছজিদৰ পৰা যাতে মাইকবিলাক আঁতৰাই এই আজান দিয়াৰ ব্যৱস্থাটো বন্ধ কৰে সেইটো আমাৰ আহ্বান থাকিব আছাউদ্দিন ওৱেচিৰ দৰে মানুহ আহি গোষ্ঠী সংঘ কৰিবলৈ চেষ্টা কৰিব ইউনিছ তামুলীয়া কাৰোবাক বুলডজাৰ চলাম বুলি ক'ব আৰু আমি হাত সাবুৰি বহি থাকিম এয়া হ'ব নোৱাৰে উজনি অসমৰ স্বৰ্গদেউ চুকাফাৰ পবিত্ৰ ভূমিত কোনোবাই আহি নাৰাই তকদিৰ ক'ব কোনোবাই বুলডজাৰ চলাম বুলি ক'ব সেইসকলৰ ভৰি দিয়াব চিধা কথা ভৰি দিবলৈ কিন্তু আমি কুণ্ঠাবোধ নকৰিম উজনি অসমৰ দৰে পবিত্ৰ ভূমিত কোনোবাই যদি আহি হিন্দু মুছলিম কৰিবলৈ আহে মুছলিমৰ হৈ মিয়াৰ হৈ যদি কোনোবাই ওকালতি কৰিবলৈ আহে মিয়াক প্ৰতিনিধিত্ব কৰিবলৈ আহে তেনেহ'লে সেইসকলৰ ভৰি যাব এই কথাটো আপোনালোকৰ জৰিয়তে জনাই থৈছো আৰু আছাউদ্দিন ওৱেচিক পুনৰবাৰ কৈছো অসমলৈ আহি এই ধৰণৰ গোষ্ঠী বিয়পাব পৰা মন্তব্য দূৰত ৰাখক নাৰাই তকদিৰ ইয়াত অসমৰ ভূমিত অসমৰ পবিত্ৰ ভূমিত ক'ব আৰু কোনোবাই যদি হাত সাবতি বহি থাকে তেনেহ'লে ধেমাজিৰ পৰা আমি হাত সাবতি বহি নাথাকো আমি কোৱা নাই কাক ভোট দিব আমি ক'বলৈ নাযাওঁ কিন্তু বাংলাদেশী ৰক্ষক বাংলাদেশী পক্ষত থকাসকলক যিসকলে পুনৰ কৈছো বদৰুদ্দিন আজমলৰ টুপি পিন্ধি আছে যিসকলে আছাউদ্দিন ওৱেচিৰ চশমা পিন্ধি আছে সেইসকল জাতীয়তাবাদী ভণ্ড নেতাক আজি তাৰিখত চিনি পোৱাৰ সময় আহিছে সেইসকলক আজি তাৰিখত যদি চিনি নাপায় তেনেহ'লে অনাদি অনন্ত কাললৈ অসম বাংলাদেশীৰ আমি মহতীয়া হ'ব লাগিব সেই কথাটো কিন্তু আমি ধাৰণা কৰিছো গতিকে কৈছো পুনৰবাৰ কৈছো ধেমাজিত যিদৰে আজান দিয়াৰ নামত মাইক লগাবলৈ আমি দিয়া নাই ঠিক তেনেকৈ অসমৰ প্ৰত্যেকটো মছজিদে অনাগত যিগৰাকী মুখ্যমন্ত্ৰী হ'ব সেইগৰাকীয়ে মাইক লগোৱা বন্ধ কৰিবলৈ আজি আমি দাবী তুলিছো কিছুদিনৰ পৰা এই যি ৰাজনৈতিক প্ৰেক্ষাপটটো সলনি হ'বলৈ ধৰিছে আৰু এক অতি লজ্জিত এটা ৰাজনীতি হোৱা আমাৰ পৰিলক্ষিত হৈছে যাৰ কাৰণে আজি আপোনালোকৰ জৰিয়তে আমি কিছু কথা অৱগত কৰিবলৈ আহিছোঁ আজি আমি দেখিছিলোঁ কিছুদিনৰ আগতে আজি দুদিনৰ আগত কিছুদিনৰ বুলি ক'লে ভুল হ'ব দুদিনৰ আগত ডিঙিত পাকিস্তানৰ পাত্তা লগাই থোৱা আছাউদ্দিন ওৱেচি নামৰ আহি অসমত মিয়া জিন্দাবাদ ধ্বনি দিব পৰা হ'ল অসমত আহি নাৰাই তকদিৰ ক'ব পৰা হ'ল অসমত আহি অসমীয়াৰ ওপৰত গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব পৰা বক্তব্য ৰাখিব পৰা হৈছে আজি মিয়া জিন্দাবাদ কৈছে এই কথা